Everyone, welcome to the channel. আজি আৰু এটা নতুন ভিডিঅ'লৈ মই সুজিত কুমাৰ নাথে আপোনালোক সকলোকে স্বাগতম জনালো। আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিব গৈ আছো এসএসসি ভাৰ্চেছ বেংকিং। টাইটেলটো দেখি হয়তো সকলোৱে গম পাইছে। মই বেংকাৰ সিৰিজ এটা আৰম্ভ কৰিছো অসমীয়াত প্ৰথমবাৰৰ বাবে। ইয়াত মই বেংকিং এক্সাম ৰিলেটেড বিভিন্ন টিপছ এণ্ড টেকনিক্স দিয়াৰ লগতে ৰিয়েলিটি বিলাকো দেখাই আহিছো। মই নিজে 3টা বেংক এক্সাম উইদিন 6 মান্থ ক্ৰেক কৰিছিলো। আৰম্ভণিতে মই কথাটো কৰিছো। মই বিটেক ফ্ৰম NIT Silchar 2021ত পাছ কৰিছো আৰু 2022 চনত মই 3টা সরকারি বেংকৰ পৰীক্ষা পাস কৰি বৰ্তমান ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াত জব কৰি আছো। আজি আমি ডিসকাস কৰিম এসএসসি ভাৰ্চেছ বেংকিং। বহুতে মোক কৈ আছিল এসএসসি আৰু বেংকিংৰ মাজত ডিফাৰেন্স কি, কোনটো এক্সাম প্ৰিপাৰেচন কৰিব লাগে, কোনটো বেস্ট হয়। ভিডিওটো লাষ্টলৈকে চাই থাকিব, কোনটো বেস্ট হয় আপুনি নিজে গম পাই যাব। প্ৰথম কথা, আমি এক্সাম প্যাটাৰ্ন পিছত পাতিম। বহুত বেলেগ ভিডিওবিলাকত এক্সাম প্যাটাৰ্নটো আগত পাতে নাই। কিবা এটা এক্সামৰ প্ৰিপাৰেচন কৰাৰ আগতে আপোনাৰ মোটিভেশন কি হয়, পইচা আৰু কোড পোস্টিং হবো, কি কাম হবো। গতিকে আমি সেইখিনিৰ পৰা আৰম্ভ কৰি এক্সাম প্যাটাৰ্নলৈ যাম। এসএসসি বহুত কেটা এক্সাম হয়। এসএসসি CGL, এসএসসি CHSL, এসএসসি আপোনাৰ MTS। এসএসসি CGL তো সবতকে টপ লেভেল হয়, যোনটো গ্ৰেজুৱেচন কৰি পেলাই দিব পাৰি। এসএসসি CHSL যোনটো হাই সেকেন্ডাৰী লেভেল হয়। এসএসসি MTS ক্লাস 10 হয়। আমি এসএসসি CGL তোৰ বিষয়ে পাতিম এই ভিডিওটোত, কাৰণ এসএসসি CGL তো টপ লেভেল পোষ্ট হয়। ঠিক তেনেকে বেংক এক্সাম যদি মই চাওঁ, বেংক এক্সাম বছৰটোত বহুত কেটা হয়, যেনেকে IBPS, PO এণ্ড ক্লাৰ্ক। তাৰ পৰা আপুনি গভৰ্নমেণ্ট বেংকত PO বা ক্লাৰ্ক হ'ব পাৰে, বা RRB PO এণ্ড ক্লাৰ্ক, গ্ৰামীণ বেংকত হ'ব পাৰে, SBI PO এণ্ড ক্লাৰ্ক, ষ্টেট বেংকত হ'ব পাৰে, বা RBI এক্সাম বেলেগ হয়। আজিৰ এই ভিডিওটোত আৰম্ভণিতে কৈ থওঁ, RBI এক্সামৰ লগত একো ৰিলেশ্যন নাই। যিমানখিনি কথা কম অকল এজন কমাৰ্শিয়াল বেংক, মানে বেলেগ বেংকত SBI PNB বেলেগ বেংক, RBI ইনক্লুড নহয়, বেলেগ বেংকত জব কৰা আৰু এসএসসিৰ মাজত ডিফাৰেন্সটো কম। বিকজ আপুনি যদি চাই এসএসসি ভাৰ্চেছ বেংকিং, তাতকে সবতকে ওপৰত RBI আছে, RBI তলত এইবিলাক বস্তু হয়। ঠিক আছে, তো আপুনি বেংকিং আৰু এসএসসিৰ মাজতহে মই অলপ আজি ডিফাৰেন্সিয়েশ্যনটো কৰি দেখাম। বেংকিঙৰ যিমান এক্সাম হয় সবতে গ্ৰেজুৱেচন লাগে। ঠিক আছে, এতিয়া কি কাম হয় আৰু কি পোষ্ট পায়। মই অলৰেডি ক'লো, আপুনি এসএসসি যদি CGL পাস কৰে আপুনি এসিস্টেন্ট একাউন্ট অফিচাৰ পাব পাৰে, বা GST ইন্সপেক্টৰ হ'ব পাৰে, ইনকাম টেক্স ইন্সপেক্টৰ হ'ব পাৰে। শুনি বহুত ভাল লাগে হয় না, একদম পুৰা গভৰ্নমেণ্ট অফ ইণ্ডিয়া লিখা থাকে, গাড়ীত ঘূৰিব মজা লাগে। ঠিক তেনেকে বেংকিঙত যদি আহে, হয় আপুনি বেংক PO এক্সাম যদি দিয়ে, তেনেহ'লে আপুনি এসিস্টেন্ট মেনেজাৰ ৰেংকত যাব, আৰু ক্লাৰ্ক এক্সাম দিয়ে যদি বেংকৰ ক্লাৰ্ক হিচাপে পোষ্টিং পাব। বেংক PO ভাৰ্চেছ ক্লাৰ্ক যদি জানিব বিচাৰে, মোৰ ভিডিও এটা আছে, ডেছক্ৰিপশ্যনত লিংক দি থৈ দিম। সেই ভিডিওটো আপুনি একবাৰ গৈ চাই ল'ব, তাত ডিটেইলছ পাই যাব। আমি পোষ্টিঙৰ কথা ক'লোঁ। নেক্সট আহোঁ ষ্টেটাছ এসএসসি CGL আৰু বেংক। এসএসসি CGLত আপোনাৰ ছ'চাইটিত অলপ মানে পাৱাৰটো অকণমান বেছি যেন দেখাব পাৰি, কাৰণ আপুনি এসএসসিৰ ভাল ভাল পোষ্টবিলাক হয়। আপুনি ডাইৰেক্ট ACS আৰু বাকী UPSCৰ মাজত বুলি কয় মানে এসএসসিটো, তো সেইটো আপোনাৰ কাৰণে ভাল হয়, আৰু আপোনাৰ স্যালাৰি ভালেখিনি হয়। ঠিক আছে, আৰু পোষ্টিং এতিয়া বেংকৰ কথা যদি কওঁ, মই বেংক PO হৈ পেলাই এসিস্টেন্ট মেনেজাৰ হয়, ব্ৰাঞ্চত পোষ্টিং পায়, আৰু PO হোৱাৰ পিছত এসিস্টেন্ট মেনেজাৰ হোৱাৰ পিছত 3-4 বছৰৰ পিছত বেংকৰ ওপৰত ডিপেণ্ড কৰে, বেংকৰ মেনেজাৰ হয়। এজন বেংকৰ মেনেজাৰ আৰু এসএসসি তেতিয়া সমানেই মানে ৰেসপেক্ট থাকে, কাৰণ বেংকৰ মেনেজাৰ এজনকো চবেই চিনি পায় সেইটো এৰিয়াত। স্যালাৰি কথা যদি কওঁ, স্যালাৰিৰ ক্ষেত্ৰত কিন্তু বেংকটো আগত গুচি যায়। এসএসসি CGLৰ মানে ইনিচিয়েল স্যালাৰি যিমান হয়, ধৰক টপ লেভেল পোষ্টবিলাকত 70 পৰা 80,000 পায়, কিন্তু সিহঁতে গভৰ্নমেণ্ট কোৱাৰ্টাৰ পায় ধুনীয়াকৈ, আৰু গাড়ী মানে সিহঁতৰ গাড়ীত গভৰ্নমেণ্ট অফ ইণ্ডিয়া এইবিলাক লিখা থাকে ধুনীয়াকৈ। কিন্তু যিকেইটা বেংক এক্সাম হয়, বেংক PO হয়, এসএসসি CGLত ফাৰ্ষ্ট ইনহেণ্ড স্যালাৰি 70,000 ধৰক। সেই সময়তে বেংক PO যদি চাই আপুনি, IBPS PO, SBI PO, RRB PO। RRB PO গ্ৰামীণ বেংক 90,000 মান হ'ব, IBPS PO 1 লাখ মান হ'ব, আৰু SBI PO হ'লে 1,10,000 মান হ'ব। এইখিনি হ'ল বেংক PO, আৰু এইখিনি হ'ল এফালে এসএসসি মাত্ৰ 70,000। গতিকে স্যালাৰি হিচাপত যদি চাই, বেংক POত বহুত ভাল স্যালাৰি, আৰু এসএসসিতকৈ বেংকত এলাউৱেঞ্চেছ বহুত পায়, পেট্ৰলৰ পৰা আদি কৰি আপোনাৰ মেডিকেল হওক, ঘূৰা ফুৰা সব বস্তু বেংকত সব বেছি পায় মানে এসএসসি কম্পেৰিজনত। নেক্সট মই যদি কওঁ ৱৰ্ক প্ৰেছাৰ, আমি চাওক এটা এক্সাম প্ৰিপাৰেশ্যন কৰিব গৈ আছোঁ, প্ৰত্যেকটো কথা জানাটো দৰকাৰ হয়, আপুনি তেতিয়াহে ডিচাইড কৰিব পাৰিব। ৱৰ্ক প্ৰেছাৰ যদি চাওঁ মই,
বেংকত কিন্তু বেছি হয় এছএছচিতকৈ এছএছচিটো হয় ন' ডাউট কিন্তু বেংকত তাতকৈ বহুত বেছি হয় কাৰণ এছএছচিত আপুনি অফিচিয়েল লেভেলৰ কামবিলাক কৰে মেক্সিমাম এছএছচি চিজিএল অফিচাৰবিলাক সন্ধিয়া 5টা-6টা বজাত ওলাই যাব পাৰে কিন্তু বেংকৰ ক্ষেত্ৰত যদি ক্লাৰ্কবোৰ 5টা বজাত ওলাই যাব পাৰে বাট পিঅ' হ'লে আপুনি সন্ধিয়া 7টা-8টাও বাজিব পাৰে এছবিআইত বা বেলেগ বেংকতো হ'ব ঠিক আছে সেইটো কাৰণে আপুনি ৰেডি থাকিব লাগিব প্লাছ এছএছচি চিজিএলত আপোনাৰ ডাইৰেক্ট কাষ্টমাৰৰ লগত ইণ্টাৰেক্ট নহয় আপুনি ছ'চাইটিত গৈ মানুহৰ মাজত কাম কৰিব পাৰে কিন্তু ডাইৰেক্ট ইণ্টাৰেক্ট নহয় ইমান বেছি কিন্তু বেংকত ডেইলি আপোনাৰ কাষ্টমাৰ আহে ডেইলি মাথা খাব তো বেংকত কিন্তু ৱৰ্ক প্ৰেছাৰটো বহুত হয় আৰু মাৰ্চ এণ্ডিঙৰ টাইমত বেংকত ৰাতিলৈকে কাম কৰি থাকিব লাগে ন' ডাউট বেংকত পইচা বেছি এছএছচিতকৈ বাট ৱৰ্ক প্ৰেছাৰ কিন্তু বেছি হয় এতিয়া লাষ্ট কথা আৰু এটা কথা কওঁ পোষ্টিং ক'ত হয় এছএছচি চিজিএলবিলাকৰ পোষ্টিং কিন্তু অল অভাৰ ইণ্ডিয়া যিকোনো জেগাতে হ'ব পাৰে ঠিক তেনেকৈ বেংক পিঅ'ৰ পোষ্টিং অল অভাৰ ইণ্ডিয়া যিকোনো জেগাতে হ'ব পাৰে দুইটাৰ একো কোনো মানে নাই কিন্তু বেংক পিঅ' হ'লে আপোনাৰ চান্স থাকে ঘৰৰ ওচৰত থকা কাৰণ এছএছচি চিজিএলৰ কিছুমান পোষ্ট আপুনি ঘৰৰ ওচৰত নাথাকিব পাৰে তেজপুৰৰ মাজত মই য'ত থাকোঁ ধৰক তেজপুৰ মেডিকেল কলেজৰ ওচৰত এছএছচি চিজিএলৰ একো অফিচ নাথাকিব পাৰে কিন্তু বেংক হ'ব পাৰে তাত এছবিআই থাকিব পাৰে তো আপুনি তাত পোষ্টিং পাব পাৰে কিন্তু সেইটো চান্স একেবাৰে নাথাকে পিঅ' হ'লে আপোনাক নিদিয়ে কিন্তু বেংক যদি ক্লাৰ্ক হয় তেতিয়া কিন্তু আপোনাক ঘৰৰ ওচৰত পোষ্টিং পাব বেংক ক্লাৰ্ক এজনৰ চেলাৰী 60,000 মান হয় এফালে এছএছচি চিজিএলৰ চেলাৰী 70,000 মান আইবিপিএছ পিঅ' বা বেংক পিঅ' এজনৰ চেলাৰী 1 লাখ মান হয় তো এইটো মই ষ্ট্ৰাকচাৰটো কৰি দিলোঁ এইবিলাকতকৈ ওপৰত আৰবিআই আছে ঠিক আছে আৰু এতিয়া লাষ্ট আমি এক্সাম পেটাৰ্ণটোৰ কথা কওঁ এক্সাম পেটাৰ্ণটো যদি মই কওঁ এছএছচিত টায়াৰ 1 টায়াৰ 2 বুলি এক্সাম হয় মানে বেংকত তেনেকৈ প্ৰিলিমছ আৰু মেইনছ হয় এছএছচি চিজিএল যদি দিয়ে আপুনি টায়াৰ 1 টায়াৰ 2 হ'ব টায়াৰ 1ত মেথছ ইংলিছ ৰিজনিং আৰু কাৰেণ্ট এফেয়াৰ্ছ প্লাছ জিকে ঠিক তেনেকৈ বেংক ক্লাৰ্ক যদি কওঁ প্ৰিলিমছত মেথছ ইংলিছ ৰিজনিং আৰু মেইনছত মেথছ ইংলিছ ৰিজনিং প্লাছ কাৰেণ্ট এফেয়াৰ্ছ বেংক পিঅ'টো একেই প্ৰিলিমছ মেইনছ কিন্তু বেংক পিঅ'ত ইণ্টাৰভিউ এটা হয় 3টা মানে পাৰ্ট এটা চাওক এছএছচি চিজিএলত কাৰেণ্ট এফেয়াৰ্ছ আহে কিন্তু তাৰ লগত ষ্টেটিক পাৰ্টো আহে বহুত মানে কি ক'লোঁ এছএছচি চিজিএলত টায়াৰ 1ত আপোনাৰ হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটিকেল চায়েন্স যেনেকৈ আপুনি ইউপিএছচি কাৰণে পঢ়ে বা এপিএছচি গোটেইবিলাক জানিব লাগিব আৰু বেংকত কি জানেনে বেংকত আপুনি আৰু এছএছচি চিজিএল টায়াৰ 2 এটাও হয় টায়াৰ 2টো আপোনাৰ ছেইম টাইপৰ বস্তু আহে খালি অলপ টান আহে বেংকত আপুনি প্ৰিলিমছ মেথছ ইংলিছ ৰিজনিং মেইনছত মেথছ ইংলিছ ৰিজনিং প্লাছ কাৰেণ্ট এফেয়াৰ্ছ ষ্টেটিক নাহে হিষ্ট্ৰী জিঅ'গ্ৰাফী এইবিলাক পঢ়িব নালাগে কাৰেণ্ট এফেয়াৰ্ছ বেংকিং ৰিলেটেড বেছি পঢ়িব লাগে কাৰেণ্ট এফেয়াৰ্ছ কেনেকৈ যদি পঢ়িব লাগে এটা ভিডিঅ' দিব লাগে মই কৈ দিব মই এটা ভিডিঅ' দি দিম তো আপুনি চাব বেংকত কিন্তু সেই ষ্টেটিক পাৰ্টবিলাক নপঢ়িলেও হ'ল আপোনাৰ কাৰণে ইজি হৈ যায় কিন্তু এইখিনিতে আৰু এটা কথা আছে বেংকত আপোনাৰ বেংক যিবিলাক মেথছ আহে বা ৰিজনিং আহে এছএছচি কম্পেৰিজনত কিন্তু অলপ টান আহে গতিকে চাওক এছএছচিত কাৰেণ্ট এফেয়াৰ্ছ বেছি পঢ়িব লাগে ষ্টেটিক পাৰ্টখিনি আহি যায় বেংকত নাহে কিন্তু এছএছচিত মেথছ ইংলিছটো অলপ সহজ হয় বেংকত টান হয় দুইটাতে মানে ছেইম আৰু ইফালে এডভান্টেজ এফালে ডিছএডভান্টেজ সেনেকুৱা গতিকে আপুনি নিজে ডিচাইড কৰক আপুনি কোনটো এক্সাম দিব বিচাৰে লাষ্টত মই যদি ছাজেশ্যন দিব বিচাৰোঁ চাওক আপোনাক যদি কেৰিয়াৰ গ্ৰ'থটো বেছি লাগে ফাৰ্ষ্ট কথা কেৰিয়াৰ গ্ৰ'থ আপুনি ওপৰত বেছি জল্দি যাব বিচাৰে তেনেহ'লে বেংক চুজ কৰক কাৰণ বেংকত জল্দি প্ৰমোশ্যন হৈ যায়গৈ এছএছচিৰ তুলনাত ছেকেণ্ড কথা আপোনাক যদি পইচা ইমান বেছি মেটাৰ নকৰে কিন্তু সমাজত এটা বেছি ৰেচপেক্ট বুলি কথা কোৱা নাই আপোনাক ধৰক ৱৰ্ক প্ৰেছাৰ কম লাগে তেনেহ'লে আপুনি এছএছচি ফালে যাওক আৰু আপোনাক যদি পইচা মেটাৰ কৰে মাহত লাখ টকা চেলাৰী লাগে সোমাই পেলাই কিন্তু ৱৰ্ক প্ৰেছাৰ যিমানেই হওক আপুনি কষ্ট কৰিবলৈ ৰেডি আছে তেনেহ'লে আপুনি বেংক পিঅ' এক্সাম দিব পাৰে আৰু এইবিলাক বাদ দি যদি আপুনি ঘৰৰ ওচৰত বিন্দাছ থাকিব বিচাৰে বা চেলাৰী অলপ মোটামুটা আহিলেই হ'ল আৰু তেতিয়া আপুনি বেংক ক্লাৰ্ক এক্সাম দিব পাৰে তাত আপোনাৰ ৱৰ্ক প্ৰেছাৰ নাথাকে সন্ধিয়া 5টা বজাত আহি যাব পাৰে বেংক ক্লাৰ্কৰো 60,000 মান ইনহেণ্ড চেলাৰী সোমাই পেলাই হৈ যায় গতিকে অল অভাৰ কম্পেৰিজনটো মই এটা কৰি দিলোঁ আপোনাৰ ওপৰত কথা আপুনি যোনটো এক্সাম প্ৰিপেৰেশ্যন কৰিব বিচাৰে কিবা আৰু ভিডিঅ' লাগে নেকি বেংক এক্সাম ৰিলেটেড মোক কমেণ্ট কৰিব মই চিৰিজটো দি গৈ থাকিম আপোনালোকক এপিএছচিৰ চিছেটৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে নেকি এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে আমাৰ চিছেটৰ কৰ্চটো যিটো লৈ আহিছোঁ তাত কি থাকিব আৰু কেনেকৈ জইন কৰিব এই আমাৰ এপিএছচি চিছেটৰ কৰ্চটোত আপোনালোকে লাভ কৰিব মেথছৰ 30টা চেপ্টাৰ বাই প্ৰায় 30টা ভিডিঅ'ত মই লেকচাৰ দিম গোটেইকেইটা ভিডিঅ'ত আপুনি গোটেই মেথছৰ কৰ্চটো খতম কৰিব পাৰিব মই নিজে মেথছত
অলপ ভাল হয় মেথছত মই মেট্ৰিকত 100 পাইছিলোঁ অল আছাম হাইয়েষ্ট আৰু হাই ছেকেণ্ডেৰীটো ষ্টেট হাইয়েষ্ট পাইছিলোঁ 99 তাৰ উপৰি মই JEE NDA ক্ৰেক কৰিছিলোঁ ফাৰ্ষ্ট এটেম্পটত আই ৱাজ এ বিটেক ইন NIT শিলচৰ তাৰপিছত মই 3টা বেংকিং জব ক্ৰেক কৰিছিলোঁ 6 মান্থৰ ভিতৰত একো কোচিং নোহোৱাকৈ গতিকে মোৰ মেথছৰ লগত বা ৰিজনিঙৰ লগত টাৰ্মছটো ভাল হয় সেইটো কাৰণে মই CSETৰ কোৰ্চটো আপোনালোকৰ বাবে লৈ আহিছোঁ ইয়াত মেথছৰ 30টা চেপ্টাৰ পাব তাৰোপৰি ৰিজনিঙৰ 5টা চেপ্টাৰ পাব 5টা আগতে অহা কুৱেশ্যন পেপাৰবিলাক চাই পেলাই মই বনাইছোঁ তাৰোপৰি পাব ইংলিছৰ ৰিডিং কম্প্ৰিহেনশ্যন কেনেকৈ কৰিব লাগে এই গোটেইখিনি বস্তু আপুনি জাষ্ট বৰ্তমান সময়ৰ কাৰণে 399 প্লাছ GST চলি আছে অলপ দিনৰ পিছত দামটো বাঢ়ি যাব হয়তো তো যিমান জলদি পাৰি লৈ লওক এই ভিডিঅ'টো যদি পিছত চাই আছে তেতিয়া হয়তো দামটো বাঢ়ি যাব পাৰে তো বৰ্তমান সময়ত আজি ভিডিঅ'টো মই বনাই আছোঁ 5 তাৰিখে তো আজি সময়ত দামটো কমি আছে তো এতিয়া লৈ ল'ব পাৰে ভিডিঅ' কোৰ্চটো কেনেকৈ ল'ব ডেছক্ৰিপশ্যনত মই লিংকটো দি থৈ দিম তাত গৈ আপোনালোকে ক্লিক কৰি জইন হ'ব পাৰে বা আপুনি মেথছ এণ্ড ফিজিক্স হাব এপটো আমাৰ ডাউনলোড কৰিব এই এপটোতে পাব গোটেইখিনি মেথছ এণ্ড ফিজিক্স হাব এপত গৈ আপুনি কোৰ্চটো পাব ইয়াৰ উপৰি এই কোৰ্চটোত মই মক টেষ্ট দিম এই মক টেষ্ট আপোনালোকে চেপ্টাৰ ৱাইজ পাব মানে PDF নহয় হা এক্সামত যেনেকৈ কৰিব লাগে টাইমাৰ চলি থাকিব ধুনীয়াকৈ এক্সাম এনভাইৰনমেণ্ট লগাই তাত আপুনি ক্লিক কৰি গৈ থাকিব প্ৰত্যেকটো চেপ্টাৰ খতম হ'ব আমি মক টেষ্ট দিম গোটেইখিনি আপুনি পাই যাব তাৰ উপৰি UPSCত আগতে অহা CSETত যিখিনি প্ৰশ্ন আছে সেইখিনি মই আপোনালোকক সলভ কৰি দেখাম কেনেকৈ পৰীক্ষাত কম সময়ত কৰিব লাগে শৰ্টকাট কি এপ্লাই কৰিব লাগে গোটেইখিনি বস্তু আপোনালোকে পাই যাব জইন কৰিবৰ কাৰণে মেথছ এণ্ড ফিজিক্স হাব এপত যাওক তাতে গৈ ফাৰ্ষ্টতে পাব হোৱাট আৰ ইউ লুকিং ফৰ এনেকৈ ৰেজিষ্টাৰ কৰিব যদি নাজানে ডেছক্ৰিপশ্যনত লিংক দি থৈ দিম চাই ল'ব তাৰপিছত তাত ক্লিক কৰিলে APSCটোত ক্লিক কৰিব APSCত ক্লিক কৰি আপুনি CSETৰ কোৰ্চটো পাব তাত পে নাও কৰিব গুগল পে দি পে কৰিব পাৰে ফোন পে দি পেটিএম দি পে কৰিব পাৰে ডেবিট কাৰ্ড দি পে কৰিব পাৰে নেট বেংকিং দি কাৰোবাৰ যদি সমস্যা হয় কিবা মোক কমেণ্ট কৰিব খালি এই কোৰ্চটো আপুনি লৈ লওক CSETৰ কাৰণে একো টেনশ্যন ল'ব নালাগে মই আছোঁ মই সকলোকে সহায় কৰিম